কংগ্ৰেছে আমাৰ লগত মিত্ৰতা ভাঙি দিছে আৰু যিদিনা মিত্ৰতা ভাঙি দিলে তাৰমানে তেওঁলোকে জইণ্টলি বাকি চাৰিটা পাৰ্টিয়ে মিটিং পাতিলে সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42 জনীয়া তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে যেটো অনগোয়িং মানে ডিসকাশন হৈ আছিল তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে আৰু আমি কৈছো যে আমাক যি ধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে এটো অপমানজনক এক মাহ নষ্ট কৰি দিলো 9 তাৰিখৰ পৰা 9 তাৰিখলৈ 9 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে কমপ্লিট এক মাহ সময় লোকচান হৈ গ'ল আমি এই সময়ত বহুত ওপৰলৈ যাব পাৰিলোহেঁতেন 66টা সমষ্টিত আমাৰ আবেদন আহিছিল তো আমি কংগ্ৰেছৰ লগত এলায়েন্সত গুচি গৈছিলো মাত্ৰ 13টা সিটত তাৰ পিছত যেতিয়া তেওঁলোকে গাদ্দাৰী কৰি দিলে আমাক তাৰ পিছত যেতিয়া তেওঁলোকে নিজে আতৰি গৈ বেলেগকে মিটিং পাতি আমাক আকৌ ডাব্বা দিব খুজিলে আকৌ হেঁচা দিব খুজিলে যে তোমালোকক জিগিতা দিছো তাতকেও কমত লোৱা তেতিয়া আৰু আমাৰ পক্ষে মানে নমতাকে আমি থাকিব নোৱাৰিলো কিন্তু কথাটো হ'ল যে চাওক কংগ্ৰেছ দলে মিত্ৰতাটো আমাক এৰি 4জনীয়া সমিতি বহি আমাক এৰি মিত্ৰতা তেওঁলোকে ফিক্স কৰি পেলালে নাম্বাৰ 1 হেতু আমাৰ কাৰণে অপমানজনক 2 42 জনীয়া তালিকা সেই সময়ত প্ৰকাশ কৰিলে যি সময়ত আলোচনা চলি আছিল তাত আমাৰ 5টা সমষ্টি সোমাই গ'ল আপোনালোকে জানে মাৰ্ঘেৰিটা সোমালে ডিমু দিছপুৰটো ঘোষণা কৰি দিলে বৰছলা ঘোষণা কৰি দিলে আমাৰ ওয়াৰ্কিং প্ৰেসিডেন্টজন দিছপুৰৰ জেনাৰেল সেক্ৰেটাৰীজন বৰছলাৰ এতিয়া যদি আমাৰ আলোচনা চলি থাকুতে আমাৰ ওয়াৰ্কিং প্ৰেসিডেন্টজনৰ সিটটো যদি ঘোষণা কৰি দিয়ে কংগ্ৰেছৰ তৰফৰ পৰা যে আমি লৈ ললো আমাক ওয়াৰ্কিং প্ৰেসিডেন্ট আমাৰ পাৰ্টিত থাকিব নেকি কক যে তোমালোকে মোক কৈ আছিলা সিট পাম তোমালোকক আমি সিটৰ কাৰণে কৈ আছিলো তোমালোকক এটা নহুদাকে কংগ্ৰেছে ঘোষণা কৰিলে তাৰমানে তোমালোকে কম্প্ৰমাইজ কৰি আহিছা দুজনকে জেনাৰেল সেক্ৰেটাৰী অলপনাথ আৰু আপোনাৰ ধৈৰ্য কোঁৱৰ দুজনকে জেনাৰেল সেক্ৰেটাৰী তেওঁলোকৰ 2টা সিট ঘোষণা কৰি দিলে তো গতিকে আমাৰ কাৰণে এটো অপমানজনক হৈছে গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে কংগ্ৰেছেও মানে ৰাজ্যৰ দলক না হেঁচা মাৰি ধৰিব খুজিছে কিন্তু সেইকাৰণে মই একদম খোলাখুলিকৈ কৈছোঁ মোক আপোনালোকে এইবিলাক সুধি থাকি একো ৰিজাল্ট নাপায় কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে মানে তেওঁতো আমাক একোৱে খবৰ নলয় এটাও ফোন কৰা নাই হয়নে নহয় ছাৰ আমি এলায়েন্সটোৰ আমাৰ খেতি দিয়াৰ কাৰণে আমি ভয় খাইছিলোঁ এলায়েন্সটোৰ পৰা আমাক বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমাৰ মনটো বেয়া লাগিছিলে কিন্তু এতিয়াতো গোটেই অসমৰ বহুত ডাঙৰ ডাঙৰ কেণ্ডিডেট সেইবিলাকে আমাৰ লগত যোগাযোগ ৰাখিছে কিন্তু তাৰ পাছতো কি বাৰু হয়নে তাৰ পাছতো যদি পৰ্বতৰ পৰা নানামে আকাশৰ পৰা যদি নানামে আকাশত চাং পাতি থাকে আমি কি কৰিম কক আমাক দুখ দি থাকি লাভ নাই ন আমাৰ সৰু পাৰ্টিৰ কাৰণে আপোনালোকে আমাক হেঁচা মাৰি ধৰে